প্ৰথম কুৱেশ্যনটো হ'ব কোনটো গেছ জুই জ্বলাত সহায় কৰে কোনটো গেছে জুই জ্বলাত সহায় কৰে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অক্সিজেন জুই জ্বলাবলৈ অক্সিজেনৰ প্ৰয়োজন হয় নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত ইনসুলিন উৎপন্ন কৰা অংগ কোনটো মানুহৰ শৰীৰত কোনটো অংগই ইনসুলিন উৎপন্ন কৰে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অগ্নাশয় অগ্নাশয়ে মানুহৰ শৰীৰত ইনসুলিন উৎপন্ন কৰে নেক্সট কুৱেশ্যন কোনটো অম্ল নেমুত পোৱা যায় কোনটো এসিড নেমুত থাকে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি সাইট্ৰিক অম্ল সাইট্ৰিক এসিড নেমুত পোৱা যায় নেক্সট কুৱেশ্যন তেজৰ ৰঙা কণিকা চমুকৈ আৰবিসি কোন অস্থিমজ্জাত উৎপন্ন হয় আৰবিসি কোনটো অস্থিমজ্জাত উৎপন্ন হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি লাল অস্থিমজ্জাত আৰবিসি উৎপন্ন হয় নেক্সট কুৱেশ্যন জীৱবিজ্ঞানৰ জনক কোন আছিল জীৱবিজ্ঞানৰ জনক কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি এৰিষ্টটল জীৱবিজ্ঞানৰ জনক আছিল এৰিষ্টটল নেক্সট কুৱেশ্যন সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কোনটো বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত কিমানযোৰ ক্ৰম'জম থাকে মানুহৰ শৰীৰত কিমানযোৰ ক্ৰম'জম থাকে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 23 মানুহৰ শৰীৰত 23 যোৰ ক্ৰম'জম থাকে নেক্সট কুৱেশ্যন ভিটামিন এৰ অভাৱত কি বেমাৰ হয় ভিটামিন এৰ অভাৱত কি বেমাৰ হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি কুকুৰী কণা ভিটামিন এৰ অভাৱত কুকুৰী কণা বেমাৰ হয় নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ সৰ্ববৃহৎ হাড় কোনটো মানুহৰ শৰীৰৰ সৰ্ববৃহৎ হাড় কোনডাল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ফিমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ সৰ্ববৃহৎ হাড়ডাল হ'ল ফিমাৰ নেক্সট কুৱেশ্যন কোন ধাতুটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কোনবিধ বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি পাৰা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে নেক্সট কুৱেশ্যন বায়ুৰ চাপ জোখা যন্ত্ৰ বিধৰ নাম কি বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বেৰোমিটাৰ বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 4টা মানুহৰ হৃদযন্ত্ৰত 4টা কোঠা থাকে নেক্সট কুৱেশ্যন তেজৰ ৰঙা কণিকাক কি কোৱা হয় তেজৰ ৰঙা কণিকাক কি বুলি কোৱা হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰবিসি বুলি কোৱা হয় নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতত মুঠ কিমানটা গ্ৰহ আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 8টা আমাৰ সৌৰজগতত বৰ্তমান 8টা গ্ৰহ আছে নেক্সট কুৱেশ্যন কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যন কোন গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত কিমানডাল হাড় থাকে মানুহৰ শৰীৰত কিমানডাল হাড় আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 206ডাল মানুহৰ শৰীৰত হাড় থাকে নেক্সট কুৱেশ্যন তাপৰ এছআই একক কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি কেলভিন তাপৰ এছআই একক হ'ল কেলভিন উদ্ভিদৰ খাদ্য সঞ্চয়ৰ মুখ্য স্থান কোনটো উদ্ভিদে মুখ্যভাৱে কোনটো স্থানত খাদ্য সঞ্চয় কৰে
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মূল। মূল অৰ্থাৎ শিপাত উদ্ভিদে প্ৰধানকৈ খাদ্য সঞ্চয় কৰে। নেক্সট কুৱেশ্যন, ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি স্মগমোমোমিটাৰ। স্মগমোমোমিটাৰ হ'ল ৰক্তচাপ জোখা যন্ত্ৰ। ইয়াতে আপোনালোকে কমেণ্ট কৰি জনাবচোন মানৱ দেহৰ সাধাৰণ অৱস্থাত ৰক্তচাপ কিমানৰ পৰা কিমানৰ ভিতৰত থাকে। এইখিনি আছিল আজিৰ আমাৰ এই ছায়েন্সৰ ক্লাছৰ 20 most important MCQ কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।